ডিব্ৰুগড়ত মই 4 দিনীয়া ভ্ৰমণসূচীলৈ আহিছিলোঁ আৰু যোৱা 4 মাহৰ পৰা ৰাজ্য চৰকাৰৰ এখন কেবিনেট আমি ডিব্ৰুগড়ৰ পৰাই অনুষ্ঠিত কৰি আহিছোঁ। আজিৰ কেবিনেটত ডিব্ৰুগড়ত আমি 6জন মন্ত্ৰী আছিলোঁ আৰু বাকীসকল মন্ত্ৰী ভিডিঅ' কনফাৰেন্সৰ যোগেদি আমাৰ লগত সংলগ্ন হৈছিলে। আমাৰ কেবিনেটত আজি অসম পুলিচৰ আমি যি নতুন পুলিচ ষ্টেচন বনাই আছোঁ বা পুলিচ বেৰেক বনাই আছোঁ, চাইবাৰ পুলিচ ষ্টেচন বনাই আছোঁ, সেই ধৰণৰ কামবিলাক কৰিবৰ কাৰণে আমি মিছন মৈত্ৰী নামে এখন ছ'চাইটি গঠন কৰিছিলোঁ। আজি মিছন মৈত্ৰীৰ বাবে কেবিনেটে 150 কোটি টকাৰ অনুমোদন কৰে। অহা 12 তাৰিখে আমাৰ ৰাজ্যত নতুন 10টা সমজিলাৰ কাম আৰম্ভ হ'ব। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে আজি অসম পুলিচৰ কাৰণে সমজিলা আৰক্ষী অধীক্ষকৰ বাবে 10টা পোষ্ট ক্ৰিয়েট কৰাৰ কাৰণে মঞ্জুৰি কৰে। অহা 12 আগষ্টত 10খন সমজিলাৰ উদ্বোধন হ'ব। কেবিনেটে 10খন জিলাত কোন মন্ত্ৰী যাব উদ্বোধন কৰিবৰ বাবে তাৰ নিৰ্ধাৰণ কৰে। বকো 6গাঁও সমজিলা উদ্বোধন কৰিবৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যাব। পলাশবাৰী সমজিলা উদ্বোধনৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী যাব। ৰাঙাপাৰা সমজিলা উদ্বোধনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা যাব। বৰচলা সমজিলাৰ বাবে অশোক সিংঘাল যাব। মৰিয়নি সমজিলা উদ্বোধন শ্ৰীমতী অজন্তা নেওগে কৰিব। তিয়ক সমজিলাৰ উদ্বোধন মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই কৰিব। মাকুম সমজিলাৰ উদ্বোধন বিমল বৰা ডাঙৰীয়াই কৰিব। ডিগবৈ ৰূপেশ গোৱালা ডাঙৰীয়া, ধলাই কৃষ্ণেন্দু পাল আৰু দুধনৈ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই 12 তাৰিখে উদ্বোধন কৰিব। আজি আমাৰ ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা আমি 2750 কোটি টকা ঋণ ল'বৰ বাবে সিদ্ধান্ত লৈছোঁ। এই ঋণ 90% ভাৰত চৰকাৰে উভতাই দিব, অৰ্থাৎ ৰাজ্য চৰকাৰে উভতাই দিব লাগিব মাত্ৰ 275 কোটি টকা। টোটেল লোন হ'ব 2750 কোটি টকা আৰু 90% লোন ভাৰত চৰকাৰে উভতাই দিব, ৰাজ্য চৰকাৰে উভতাই দিব নালাগে। এই 2750 কোটি টকা ঋণেৰে আমি শিক্ষকসকলক বিজ্ঞান অংকৰ ওপৰত ট্ৰেইনিং কৰা, হেডমাষ্টাৰ প্ৰিন্সিপালসকলক মেনেজমেণ্ট ট্ৰেইনিং দিয়া, ছায়েন্স এণ্ড টেকনলজিৰ ওপৰত কাম কৰা আৰু ড্ৰপ আউট ৰোধ কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব। এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ 400খন স্কুলক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ 3 কোটিৰ পৰা 5 কোটিকৈ টকা স্কুলত ব্যয় কৰা হ'ব আৰু 1733টা অংগনবাদী কেন্দ্ৰকো এটা সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনবাদী কেন্দ্ৰতে 25 লাখ টকাকৈ ব্যয় কৰা হ'ব। 1733 অংগনবাদী কেন্দ্ৰত ৰাজ্যৰ শিক্ষা খণ্ডত ই এক নতুন দিগন্তৰ সূচনা কৰিব। আমি বহুদিনৰ পৰা জাপানত অসমৰ শিক্ষিত ল'ৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে এডভান্টেজ অসমৰ সময়ত কৰা চুক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ। জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানীজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে। জাপানৰ এই কোম্পানী 3টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড, J6 ভেঞ্চাৰ লিমিটেড আৰু মাইক্ৰো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড।
এই তিনিটা কোম্পানীয়ে অসমৰ ল'ৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব এই বিষয়ে আমি এই তিনিটা কোম্পানীয়ে অসমত অহাৰ পিছত আলোচনা কৰাৰ পিছত আমি আৰু আপোনালোকক তথ্য দিব পাৰিম এই ট্ৰেইনিং প্ৰগ্ৰাম বিলাকত 3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয় ইয়াক যাতে ল'ৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকা মই এটোত বহুত সমৰ্থন কৰো গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰো যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে একদম 100ৰ 101% বহাল থাকিব অকল 100% নহয় 101 কাৰণ কোনোবাই যদি অভিজ্ঞতা অমান্য কৰে এই পৃথিৱীখন নচলে অভিজ্ঞ লাগিবই গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই আৰু মই জানো যে অভিজ্ঞ নহলে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে ঘৰখনত দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে মই এটোত বহুত সমৰ্থন কৰো গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰো যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে একদম 100ৰ 101% বহাল থাকিব অকল 100% নহয় 101 কাৰণ কোনোবাই যদি অভিজ্ঞতা অমান্য কৰে এই পৃথিৱীখন নচলে অভিজ্ঞ লাগিবই গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই আৰু মই জানো যে অভিজ্ঞ নহলে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে ঘৰখনত দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে মই এটোত বহুত সমৰ্থন কৰো গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰো যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে একদম 100ৰ 101% বহাল থাকিব অকল 100% নহয় 101 কাৰণ কোনোবাই যদি অভিজ্ঞতা অমান্য কৰে এই পৃথিৱীখন নচলে অভিজ্ঞ লাগিবই গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই আৰু মই জানো যে অভিজ্ঞ নহলে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে ঘৰখনত দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে মই এটোত বহুত সমৰ্থন কৰো গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰো যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে একদম 100ৰ 101% বহাল থাকিব অকল 100% নহয় 101 কাৰণ কোনোবাই যদি অভিজ্ঞতা অমান্য কৰে এই পৃথিৱীখন নচলে অভিজ্ঞ লাগে